একচুৱেলি AIDF দলৰ পৰা মই কংগ্ৰেছত যে যোগদান কৰিলোঁ, মোৰ লক্ষ্য আৰু উদ্দেশ্য এটাই যে অহা যিটো ইলেকশ্যন আহি আছে আমাৰ, এই ইলেকশ্যনত প্ৰথম অৱস্থাতে কিছুমান মানুহে কেতিয়াও মন্ত্ৰী বা মিনিষ্টাৰ একো হ'ব নোৱাৰে। যিহেতু আমাৰ সৰুক্ষেত্ৰীৰ বিধায়কজন কৰ্মদক্ষ, বাকপটুতা আছে, তেওঁৰ সুদক্ষ এজন নেতা, তেওঁৰ প্ৰতি আকৃষ্ট হৈ একচুৱেলি মই এই কংগ্ৰেছ দলত যোগদান কৰিলোঁ। আপুনি কেতিয়াৰ পৰা কৰিছে আৰু কি পদত আছিল বৰ্তমান? মই AIDF দল ধৰক আজিৰ পৰা মই 10 বছৰ পাৰ হৈছে আৰু তাতে মই সমষ্টি কমিটিৰ সভাপতি আছিলোঁ। বৰ্তমান মই বৰপেটা জিলা যুৱ মৰ্চাৰ সভাপতি হিচাপে কাম কৰি আছিলোঁ। আজি আপুনি এনেকুৱা সিদ্ধান্ত কি ল'লে? AIDFৰ ভৱিষ্যত নাকি ৰাজনীতি? AIDFৰ ভৱিষ্যত ধৰকচোন মৌলানা বদৰুদ্দিন আজমল চাহাব হাৰাৰ পাছৰ পৰাই তেওঁলোকৰ ভৱিষ্যত তাতেই শেষ। এতিয়া আৰু যে নতুনকৈ তেওঁলোকে ওলাই আহিব সেইখিনি ক্ষমতা নাই আৰু 2-4জন মানুহে AIDF চলাই আছে, এইখিনি। আপুনি সভাপতি যুৱ মৰ্চাৰ আপুনি নিজে আহিল আৰু যিসকল আছে তেওঁলোকৰ কি হ'ব, কি বুলি ভাবে? নিশ্চয় আহিব, তেওঁলোকেও আহিব, কাৰণ তেওঁলোকে তাৰ এনেকৈ বহি নাথাকে। ৰাজনৈতিক দলত আহিবই লাগিব আৰু কংগ্ৰেছ বিশাল সাগৰ, কংগ্ৰেছত নাহি যাব ক'ত? যিহেতু ভাৰতবৰ্ষৰ যি অৱস্থা বৰ্তমান, অসমৰ যিটো অৱস্থা চাৰিওফালে, আমাৰ সকলো মানুহখিনি একগোট হৈ হিন্দু মুছলিম জৈন খ্ৰীষ্টান চব মিলি এটা যিটো ধৰ্ম নিৰপেক্ষ নীতিত চলে, সেই চৰকাৰৰ লগত থাকিব লাগিব আৰু তেতিয়াহে আমি কিবা এটা কৰিব পাৰিম।